নমস্কাৰ। আজিও আপোনালোকলৈ কেইটামান জবৰ ভেকেঞ্চিৰ আপডেট লৈ আহিছোঁ। গতিকে চাওঁ আহকচোন ক'ত এই ভেকেঞ্চিকেইটা ওলাইছে, কোনে কোনে এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব পাৰে। গতিকে এই যিখিনি ভেকেঞ্চি ওলাইছে সেইটো ওলাইছে আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ আণ্ডাৰত, যিটো APGCL আছে। APGCL অৰ্থাৎ আছাম পাৱাৰ জেনেৰেশ্যন কৰ্পৰেশ্যন লিমিটেড, তাৰ আণ্ডাৰত এইখিনি পষ্ট ওলাইছে। গতিকে যিটো পষ্ট ওলাইছে সেই পষ্টৰ নাম হৈছে এছিষ্টেণ্ট মেনেজাৰ। গতিকে এছিষ্টেণ্ট মেনেজাৰৰ পষ্ট ওলাইছে APGCL-ত, আছাম পাৱাৰ জেনেৰেশ্যন কৰ্পৰেশ্যন লিমিটেডত এছিষ্টেণ্ট মেনেজাৰৰ পষ্ট ওলাইছে। আৰু যিকেইটা পষ্ট ওলাইছে সেইকেইটা ওলাইছে ইলেক্ট্ৰিকেলত ওলাইছে, মেকানিকেল, ইনফৰমেশ্যন টেকন'লজি, ইনষ্ট্ৰুমেণ্টেশ্যন, চিভিল আৰু হিউমেন ৰিচৰ্চত। গতিকে ইয়াৰ ইলেক্ট্ৰিকেলত 10টা ভেকেঞ্চি ওলাইছে, মেকানিকেলত 6টা, ইনফৰমেশ্যন টেকন'লজি 3টা, ইনষ্ট্ৰুমেণ্টেশ্যনত 2টা, চিভিলত 10টা আৰু হিউমেন ৰিচৰ্চ তাৰ আণ্ডাৰত ওলাইছে 4টা ভেকেঞ্চি। গতিকে এই পষ্টটো হৈছে এছিষ্টেণ্ট মেনেজাৰৰ পষ্ট APGCL-ত, আৰু ইয়াৰ যিটো ব্ৰাঞ্চ ওলাইছে সেইকেইটা আছে ইলেক্ট্ৰিকেল, মেকানিকেল, ইনফৰমেশ্যন টেকন'লজি, ইনষ্ট্ৰুমেণ্টেল, চিভিল আৰু হিউমেন ৰিচৰ্চেছ। গতিকে যিটো ৰিজাৰ্ভেশ্যনৰ পষ্ট, গতিকে অপেন কেটেগৰী, ৰিজাৰ্ভ কেটেগৰী, OBC, SC, ST সকলোৰে কাৰণে কিমানটা পষ্ট ৰিজাৰ্ভ আছে ইয়াত সকলোখিনি দিয়া আছে। গতিকে ইয়াৰ আগৰ ভিতৰতো APGCL-ৰ আণ্ডাৰতে ভেকেঞ্চি কেইটা ওলাইছিলে, খালি সেইকেইটা জুনিয়ৰ আছিলে আৰু এইকেইটা ওলাইছে এছিষ্টেণ্ট মেনেজাৰ। গতিকে ইয়াৰ যিটো পে স্কেল আছে সেইটো হৈছে 37,300-ৰ পৰা 1,12,000-ৰ ভিতৰত। গতিকে 37,300 হৈছে এইটো বেছিক পে, তাৰ লগত গ্ৰেড পে আপোনালোকৰ এড হ'ব, তাৰ লগতে আদাৰ এলাৱেঞ্চ যিমানখিনি আছে সকলোবিলাক আপোনালোকৰ এড হৈ পিনে ইয়াৰ এমাউণ্টটো বাঢ়ি যাব। গতিকে ইয়াৰ যিটো এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে সেইটো আপোনালোকৰ কি হ'ব লাগিব, ইণ্ডিয়ান চিটিজেনটো হ'ব লাগিব। তাৰোপৰি আপোনালোকৰ যিটো এমপ্লয়মেণ্ট এক্সচেঞ্জ যিটো পৰ্টেল আছে তাত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব, মানে আপোনালোকৰ এক্সচেঞ্জ কাৰ্ডত আপোনালোকৰ নাম থাকিব লাগিব। তাৰোপৰি যিটো এডুকেশ্যন কোৱালিফিকেশ্যন আছে সেইটো এছিষ্টেণ্ট মেনেজাৰ ইলেক্ট্ৰিকেল, তাৰোপৰি এছিষ্টেণ্ট মেনেজাৰ মেকানিকেল, এছিষ্টেণ্ট মেনেজাৰ ইনষ্ট্ৰুমেণ্টেশ্যন, এছিষ্টেণ্ট মেনেজাৰ IT, এই সকলোখিনিৰ কাৰণে BE বা BTech বিচাৰিছে। তাৰোপৰি ডিপ্ল'মা আপোনালোকে থাকিলেও আপোনালোকে কি কৰিব পাৰিব, ইয়াৰ কাৰণে এপ্লাই কৰিব পাৰিব। খালি ফুল টাইম আপোনালোকৰ BE বা BTech থাকিলে বেছি ভাল হয় এই পষ্টৰ কাৰণে এপ্লাই কৰিবৰ বাবে। গতিকে তাৰোপৰি ইয়াৰ যিটো এজ লিমিট হয় সেইটো 21 ইয়াৰ্ছৰ পৰা 38 ইয়াৰ্ছ দিয়া আছে। এজ অফ অন যিটো জানুৱাৰী 1 তাৰিখৰ 2024 চনৰ জানুৱাৰী 1 তাৰিখলৈকে আপোনালোকৰ 38 ইয়াৰ্ছ হ'ব, মানে মেক্সিমাম 38 হ'লেও আপোনালোকে এপ্লাই কৰিব পাৰিব। কিন্তু যদি তাতকৈ যদি বেছি হৈ যায় তেতিয়াহ'লে আপোনালোকে ইয়াত এপ্লাই কৰিব নোৱাৰিব। তাৰোপৰি যিটো ৰিজাৰ্ভেশ্যন আছে সেইটো SC STৰ কাৰণে 5 বছৰ, আৰু তাৰোপৰি যিটো OBC আছে তেওঁলোকৰ কাৰণে 3 বছৰৰ এজৰ ৰিলেক্সেশ্যন আছে। এইটো এজৰ যিটো ৰিলেক্সেশ্যন আছে সেইটো আপাৰ এজ লিমিটটোৰ কথা কোৱা হৈছে, কিন্তু অপেন কেটেগৰীৰ কাৰণে 38 ইয়াৰ্ছটোৱে হৈছে মেক্সিমাম এজ লিমিট। তাৰোপৰি যিসকল গভৰ্ণমেণ্ট এমপ্লয় হয় তেওঁলোকে যদি ইয়াত এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে তেওঁলোকে কি কৰিব লাগিব, নো অবজেকশ্যন চাৰ্টিফিকেট আনিব লাগিব তেওঁলোকৰ ৰেচপেক্টিভ ডিপাৰ্টমেণ্টৰ পৰা। তাৰোপৰি যিটো ইম্পৰ্টেণ্ট ডেটছখিনি আছে সেইখিনি হৈছে যিটো ষ্টাৰ্টিং আছে ইয়াৰ অনলাইন এপ্লিকেশ্যনৰ কাৰণে, সেইটো 24/8/2026 অৰ্থাৎ জুলাই মাহৰ 24 তাৰিখৰ পৰা ইয়াৰ এপ্লিকেশ্যনটো প্ৰচেছটো আৰম্ভ হৈ গৈছে, আৰু আগষ্টৰ 23 তাৰিখলৈকে ইয়াৰ এপ্লিকেশ্যন থাকিব, আপোনালোকে এপ্লাই কৰিব পাৰিব। তাৰোপৰি যিটো পে'মেণ্ট আছে এপ্লাই কৰা সেইটো আপোনালোকে পে'মেণ্টটো কৰা সেইটো 25 আগষ্টৰ ভিতৰত আপোনালোকে পে'মেণ্টটো কৰিব পাৰিব, কিন্তু তাৰপিছত আপোনালোকে ইয়াত এপ্লাই কৰিব নোৱাৰিব। তাৰোপৰি যিটো ইয়াত এপ্লিকেশ্যন ফিজ আছে সেইটো জেনেৰেলৰ কাৰণে ইয়াত আছে 297.20, আৰু OBCৰ কাৰণে আছে 197.20, আৰু SC ST BPL আৰু PWBDৰ কাৰণে আছে 47.20 ৰুপিজ। গতিকে APSC আণ্ডাৰত ওলোৱা সকলোবিলাক পষ্টৰ কাৰণে ফিজটো ইমানেই হয়, তাতকৈ বেছি নহয়। গতিকে আপোনালোকে যদি ইয়াত এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে ইয়াৰ যিটো অফিচিয়েল ৱেবছাইট https://apsrecruitment.in তাত আপোনালোকে যাব লাগিব, আৰু তাত আপোনালোকে প্ৰথমতে ৰেজিষ্টাৰ কৰিব লাগিব, ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন এটা কৰিব লাগিব। তাৰপিছত আপোনালোকে এপ্লাই
কৰিব লাগিব। তাৰোপৰি আপোনালোকৰ যিবিলাক এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ আপোনালোকৰ কাষ্ট আছে, কেটেগৰী চাৰ্টিফিকেট সকলোবিলাক আপোনালোকে ইয়াত আপলোড কৰি পিনে ইয়াত এপ্লাই কৰিব লাগিব। তাৰোপৰি ইয়াত কিছুমান আছে হেল্পলাইন, আপোনালোকৰ যদি কিবা ডাউট থাকে এপ্লাই প্ৰচেছটোত, গতিকে আপোনালোকে এইটো হেল্পলাইন এটা মোবাইল নম্বৰ দিয়া আছে। তাৰোপৰি ইয়াত এটা ইমেইল এটা দিয়া আছে, তাত আপোনালোকে আপোনালোকৰ ডাউট কিবা থাকিলে মানে আপোনালোকে সুধি চাব পাৰে। তাৰোপৰি যিকেইটা জোন আছে, ডিষ্ট্ৰিক্ট আছে, সেই গোটেইকেইটা হৈছে শিলচৰ, যোৰহাট, নগাঁও, তেজপুৰ, কোকৰাঝাৰ, গুৱাহাটী, গোটেইকেইটা আণ্ডাৰত যিমানকেইটা ডিষ্ট্ৰিক্ট আছে গোটেইকেইটা ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটসকলে ইয়াত কি কৰিব পাৰিব, এপ্লাই কৰিব পাৰিব। তাৰোপৰি ইয়াত কেতিয়ালৈকে এক্সামটো হ'ব এই পোষ্টকেইটাৰ কাৰণে এইটো এতিয়ালৈকে কনফাৰ্ম কৰা নাই, গতিকে যদি ফাৰ্ডাৰ নটিফিকেশ্যন আহে তেতিয়াহ'লে তাত কেতিয়ালৈকে এক্সামবোৰ কণ্ডাক্ট হ'ব তাৰ বিষয়ে কোৱা হ'ব। গতিকে আপোনালোকৰ যদি এই সকলোবিলাক এলিজিবিলিটি ক্ৰাইটেৰিয়া ফুলফিল হয় তেতিয়াহ'লে আপোনালোকে ইয়াত কি কৰিব পাৰিব, এই পোষ্টখিনিৰ কাৰণে আপোনালোকে এপ্লাই কৰি দিব। গতিকে আপোনালোকৰ লাষ্ট ডেট হোৱাৰ আগতে আপোনালোকে সোনকালে এপ্লাই কৰি দিব লাগে, কাৰণ ৱেবছাইটবোৰ কেতিয়াবা কি হৈ যায়, ছাৰ্ভাৰ ডাউন হৈ থাকে লাষ্টৰ কাৰণে। গতিকে আপোনালোকে সময় থাকোঁতে সোনকালে, আৰম্ভণিতে ইমান এপ্লাই নহয়, গতিকে আৰম্ভণিতে এপ্লাই কৰি দিলে মানে ভালদৰে আপোনালোকে এপ্লাই কৰি দিব পাৰে। গতিকে আপোনালোকৰ এই ভেকেঞ্চিখিনিৰ কাৰণে এপ্লাই কৰি দিব।